অসমৰ জনপ্ৰিয় অভিনেতা উৎপল দাসৰ ভাল খবৰটো পালেনে? খবৰটো পোৱাৰ পাছত অনুৰাগীয়ে সামাজিক মাধ্যমত শুভেচ্ছাৰে উপচাই পেলাইছে। সবিশেষ জানিবলৈ পাব, অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় তথা সুদৰ্শন অভিনেতা উৎপল দাসে সামাজিক মাধ্যমত যোৱাকালি দিছে এটা অতিকৈ সুখবৰ। অভিনেতা উৎপল দাসে কৈছে যে আপোনালোকৰ মৰম আৰু ইমান দিনে এজন অভিনেতা হিচাপে আদৰি লোৱাৰ বাবে আপোনালোকক হৃদয়ৰ পৰা অশেষ অশেষ ধন্যবাদ। অসমৰ জনপ্ৰিয় অভিনেতা উৎপল দাসে সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে বহুদিন অসমৰ চলচ্চিত্ৰ জগতত কাম কৰি আপোনালোকৰ মৰম আশীৰ্বাদ বুটলি সঁচাকৈ শিল্পী হিচাপে সুখী অনুভৱ কৰোঁ আৰু আপোনালোকক জ্ঞাতাৰ্থে জনাওঁ যে আহি আছে এখন নতুন চিনেমা আৰু সেই চিনেমাখনৰ নাম হ'ল সত্য দ্য ট্ৰুথ, য'ত অভিনেতা উৎপল দাসে এটা ব্যতিক্ৰম চৰিত্ৰত অভিনয় কৰিছে। আৰু অভিনেতা উৎপল দাসে কয় যে কেতিয়াকৈ চিনেমাখন ৰিলিজ দিব এতিয়াও বৰ্তমান জনোৱা হোৱা নাই সামাজিক মাধ্যমত, আৰু অভিনেতাজনে এই বিষয়ে জনাব বুলি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। ভিডিঅ'টো আছিল ইমানেই। যদি আপোনালোকে চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।